তো হেল্ল' বন্ধুসকল, তো এতিয়া আমি মডাৰ্ণ আছাম হিষ্ট্ৰীৰ GK MCQs পাৰ্ট 3 আৰম্ভ কৰিম। ইতিমধ্যে কৈ দিওঁ যে ইয়াৰ আগতে আৰু দুটা ছিৰিজ হৈ গ'ল, পাৰ্ট 1 আৰু পাৰ্ট 2। আপোনালোকে যদি সেইকেইটা ক্লাছ চোৱা নাই তেনেহ'লে চাব পাৰে। মই পাৰিলে সেইকেইটা ক্লাছৰ লিংক এইটো ক্লাছৰ এণ্ডত দি দিম। গতিকে আজি পলম নোহোৱাকৈ আৰম্ভ কৰোঁ কুৱেশ্যন আনচাৰ্ছ। প্ৰথম কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য আছাম বেংগল ষ্টেট ৰেলৱে অ'পেন ফৰ দ্য ফাৰ্ষ্ট টাইম। যিটো আছাম বেংগল যিটো ৰেলৱে লাইন প্ৰথমবাৰৰ বাবে কেতিয়া মুকলি কৰি দিয়া হৈছিলে চলাচলৰ কাৰণে, মানুহ অহা যোৱাৰ কাৰণে। অপশ্যনছ 1905 AD, B 1906 AD, C 1907 AD, D 1908 AD। আমাৰ আনচাৰটো কি? A 1905 AD। 1905 চনত প্ৰথমবাৰৰ বাবে যিটো আছাম বেংগল ষ্টেট ৰেলৱে লাইন আছিলে, এইটো প্ৰথমবাৰৰ বাবে মানুহৰ কাৰণে মুকলি কৰি দিছিলে ইংৰাজসকলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ দ্য টোটেল লেন্থ অফ দ্য আছাম বেংগল ৰেলৱে ইন আছাম। যিটো আছাম বেংগল যিটো ৰেলৱে লাইন আছিলে তাত টোটেল দৈৰ্ঘ্যটো কিমান আছিলে, কিমান দীঘল আছিলে, লেন্থটো কিমান আছিলে। অপশ্যনছ A 606 মাইলছ, B 607 মাইলছ, C 608 মাইলছ, D 609 মাইলছ। আমাৰ আনচাৰটো কি? B 607 মাইলছ। প্ৰায় 607 মাইল দীঘল এই আছাম বেংগল ৰেলৱে লাইন আছিলে। এইটো অসমত যিটো তাৰ আপ টু গুৱাহাটী, যিটো মানে বৰাক ভেলী, লামডিং, কাৰ্বি আংলং হৈ যিটো মানে গুৱাহাটীলৈকে আহিছিলে, এই টোটেল লেন্থ 607 মাইলছ আছিলে। আৰু গুৱাহাটীৰ পৰা আকৌ ধুবুৰীলৈকে বেলেগ এটা লাইন আছিলে, তাৰ আৰু দৈৰ্ঘ্য প্ৰায় 150 মাইল আছিলে, 150 মাইলছ। তাৰপিছত সেইটো কানেক্ট হৈছিলে বেংগলৰ লগত। চ' এইটো আছিলে আমাৰ আছাম বেংগল ৰেলৱে লাইনৰ দৈৰ্ঘ্য অসমত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ মহাৰাজা গম্ভীৰ সিং অফ মণিপুৰ ডাইড। মণিপুৰৰ ৰজা গম্ভীৰ সিং কোন চনত মৃত্যুবৰণ কৰিছিলে। অপশ্যনছ A 1834, B 1835, C 1836, D 1837। আমাৰ আনচাৰটো কি? আমাৰ আনচাৰটো হ'ল A 1834 AD। 1834 চনত মণিপুৰৰ ৰজা গম্ভীৰ সিং মৃত্যুবৰণ কৰিছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, when did the Kachar earthquake happen? যিটো চুৰমা ভেলী, বৰাক ভেলীত এটা ভূমিকম্প হৈছিলে, বহুত ডাঙৰ এটা ভূমিকম্প হৈছিলে, সেইটো কেতিয়া হৈছিলে, কোন চনত হৈছিলে। অপশ্যনছ A 1866, B 1867, C 1868, D 1869। আমাৰ আনচাৰটো কি? সঠিক আনচাৰ D 1869। 1869 চনত মানে অসমৰ চুৰমা ভেলীত বা বৰাক ভেলীত এটা ডাঙৰ পলায়নকাৰী এটা ভূমিকম্প হৈছিলে। এতিয়া নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, when did the most devastating earthquake occur in Assam in which more than 1500 people lost their lives? অসমত এই কাছাৰৰ আৰ্থকুৱেকৰ পিছত মানে এটা ভয়াৱহ প্ৰলয়নকাৰী বহুত ডাঙৰ এটা আৰ্থকুৱেক হৈছিলে, যিটো সেইটো মানে সেই চেঞ্চুৰীৰ, সেই শতাব্দীৰ মানে সবতকৈ ডাঙৰ মানে 19শ শতাব্দীৰ সবতকৈ ডাঙৰ ভূমিকম্প আছিলে। এইটো কেতিয়া হৈছিলে। অপশ্যনছ A 12 জুলাই 1895, B 12 জুলাই 1896, C 12 জুলাই 1897, D 12 জুলাই 1898। আমাৰ আনচাৰটো কি? সঠিক উত্তৰ C 12 জুলাই 1897। চ' নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, which British official introduced the cultivation of potatoes in Khasi Hills? এইটো এটা মানে জানিবলৈ তথ্য, মানে কোন ইংৰাজ বিষয়াই খাচী হিলছত, খাচী পাহাৰত আলু খেতি আৰম্ভ কৰিছিলে। চ' প্ৰথম অপশ্যনছ A ডেভিড স্কট, B ছাৰ জৰ্জ কেম্পবেল, C কৰ্নেল কিটিংছ, D মিষ্টাৰ কিনিউটন। তাৰ পাছতে কি? A ডেভিড স্কট। ডেভিড স্কটে পোনপ্ৰথমৰ বাবে খাচী হিলছত আলু খেতি আৰম্ভ কৰিছিলে। কুৱেশ্যন নম্বৰ 7, who first discovered that tea grows in the upper part of the ব্ৰহ্মপুত্ৰ ভেলী? এইটো বহুত ইম্পৰ্টেণ্ট। কোনজন ইংৰাজ বিষয়াই মানে প্ৰথমবাৰৰ বাবে এইটো আৱিষ্কাৰ কৰিছিলে যে উজনি অসমত মানে জংঘলত মানে চাহ গছ হয়, চাহ গছ মানে আমাৰ উজনি অসমত চাহ গছ লাগে বা চাহ গছ হয়, চাহ খেতি হয়, চাহ খেতি নহয় মানে চাহ নিজে নিজে জংঘলত হয় আৰু। অপশ্যনছ A ৰবাৰ্ট ব্ৰুচ, B আলেকজেণ্ডাৰ ব্ৰুচ, C ডেভিড স্কট, D মণিৰাম দেৱান। আমাৰ আনচাৰটো কি? A ৰবাৰ্ট ব্ৰুচ। এইটো বহুত ইম্পৰ্টেণ্ট। ৰবাৰ্ট ব্ৰুচে প্ৰথমবাৰৰ বাবে উজনি অসমত চাহ গছ আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন, which British official was appointed by the British government to inquire into the existence of tea in Assam? এতিয়া যেতিয়া ৰবাৰ্ট ব্ৰুচে যেতিয়া ক'লে
যে অসমত মানে চাহ গছ পোৱা যায় উজনি অসমত তেতিয়া সেইটো বিষয়ে সন্ধান কৰাৰ কাৰণে ইংৰাজসকলে এজন বিষয়া নিযুক্তি কৰিছিলে এজনৰ নাম কি আছিলে অপশ্যনছ এ ডক্টৰ ৱালেচ বি কেপ্টেইন জেনকিংছ চি মিষ্টাৰ গৰ্ডন ডি লিউটেনেণ্ট চাৰ্লটন আমাৰ আনচাৰটো কি আমাৰ আনচাৰটো হ'ল বি কেপ্টেইন জেনকিংছ কেপ্টেইন জেনকিংছক মানে অসমত চাহৰ সন্ধানত পৰ্যবেক্ষণৰ কাৰণে নিযুক্তি কৰা হৈছিলে Question number 9. Who wrote the memorandum on tea cultivation in 1873? এটা স্মৰণী লিখিছিলে কোনজনে মানে স্মৰণিৰ নামটো হ'ল মেমৰেণ্ডাম অন টি কাল্টিভেশ্যন চাহ খেতিৰ ওপৰত এটা স্মৰণী লিখিছিলে বা মেমৰেণ্ডাম লিখিছিলে এইটো লিখিছিলে 1873 চনত এইটো কোনজন ইংৰাজ বিষয়াই লিখিছিলে অপশ্যন এ ছাৰ জন এডগাৰ বি ৰবাৰ্ট ব্ৰুজ চি আলেকজাণ্ডাৰ ব্ৰুজ ডি লিউটেনেণ্ট চাৰ্লটন আমাৰ আনচাৰটো কি ছাৰ জন এডগাৰ ছাৰ জন এডগাৰে এই মেমৰেণ্ডাম অন টি কাল্টিভেশ্যনটো লিখিছিলে কেতিয়া 1873 চনত নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৰোট দ্য বুক এ ডেছক্ৰিপটিভ একাউণ্ট অফ আছাম পাব্লিছড ইন 1841 এটা কিতাপ লিখিছিলে মানে প্ৰসিদ্ধ এটা কিতাপ ডেছক্ৰিপটিভ একাউণ্ট অফ আছাম 1841 চনত এইটো পাব্লিছ হৈছিলে এইটো কোনে লিখিছিলে অপশ্যনছ এ কেপ্টেইন জেনকিন্স বি উইলিয়াম ৰবিনছন চি ৰবাৰ্ট ব্ৰুজ ডি ডক্টৰ ৱালাইজ আনচাৰটো কি বি উইলিয়াম ৰবিনছন এই উইলিয়াম ৰবিনছনে এ ডেছক্ৰিপটিভ একাউণ্ট অফ আছাম বুলি এটা কিতাপ লিখিছিলে আৰু এইটো পাব্লিছ হৈছিলে প্ৰকাশন পাইছিলে 1841 চনত নেক্সট কুৱেশ্যন নম্বৰ 11 হু ৰোট দ্য বুক টপোগ্ৰাফি অফ আছাম পাব্লিছড ইন 1837 বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন টপোগ্ৰাফি মানে যিটো মানে অসমৰ ভূস্থল জিঅ'গ্ৰাফি এইটো মানে তাৰ ওপৰত এটা কিতাপ লিখিছিলে এইটো পাব্লিছ হৈছিলে 1837 চনত কোনে লিখিছিলে অপশ্যনছ এ ছাৰ জন মেককছ ডি ডক্টৰ ৱালাইজ চি লিউটেনেণ্ট চাৰ্লটন ডি কেপ্টেইন জেনকিন্স আমাৰ আনচাৰটো কি এ ছাৰ জন মেককছ চ' ছাৰ জন মেককছে এ টপোগ্ৰাফি অফ আছাম বুলি কিতাপ লিখিছিলে আৰু এইটো পাব্লিছ হৈছিলে 1837 চনত নেক্সট কুৱেশ্যন ইন উইচ ইয়াৰ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন অফ কাছাৰ ডিষ্ট্ৰিক্ট ৱাজ অপেণ্ড অসমৰ বৰাক ভেলীত প্ৰথমবাৰৰ বাবে কোন চনত মানে চাহ গছ মানে মুকলি কৰা হৈছিলে চাহ বাগিচা আৰম্ভ কৰা হৈছিলে অপশ্যনছ এ 1855 AD বি 1856 AD চি 1857 AD ডি 1858 AD আমাৰ আনচাৰটো কি এ 1855 AD 1855 চনত প্ৰথমবাৰৰ বাবে কাছাৰত অসমৰ কাছাৰত মানে চাহ বাগিচা আৰম্ভ হৈছিলে এতিয়া নেক্সট কুৱেশ্যন কুৱেশ্যন 13 ইন উইচ ইয়াৰ দ্য যোৰহাট টি কোম্পানী ৱাজ ফৰ্মড যোৰহাটত যিটো যোৰহাট টি কোম্পানী এইটো কেতিয়া স্থাপিত হৈছিলে এ 1855 AD বি 1856 AD চি 1857 AD ডি 1858 AD আমাৰ আনচাৰটো কি ডি 1858 AD চ' 1858 AD মানে কি হৈছিলে যোৰহাট টি কোম্পানীটো স্থাপিত হৈছিলে নেক্সট কুৱেশ্যন 14 ইন উইচ ইয়াৰ দ্য আছাম কোম্পানী ৱাজ এষ্টাব্লিছড এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা আছাম কোম্পানী ইংৰাজসকলে আছাম কোম্পানী বুলি এটা কোম্পানী এষ্টাব্লিছ কৰিছিলে প্ৰতিষ্ঠাপন কৰিছিলে এইটোৱে চাহ বাগিচাও পৰ্যবেক্ষণ কৰিছিলে আৰু চাহ আৰু তেল উজনি অসমত তাৰ কাৰণে পৰ্যবেক্ষণৰ কাৰণে এটা কোম্পানী বনাইছিলে চাহ মেনুফেকচাৰ চাহ তেল সেইবিলাকৰ বিষয়ে আছাম কোম্পানী বুলি এটা বনাইছিল সেইটো কোন চনত হৈছিলে অপশ্যনছ এ 1836 AD বি 1837 AD চি 1838 AD ডি 1839 AD আনচাৰটো কি আমাৰ আনচাৰ ডি 1839 AD এতিয়া নেক্সট কুৱেশ্যন 15 ফ্ৰম হুইচ ইয়াৰ দ্য আছাম কোম্পানী ষ্টাৰ্টেড ইম্পৰ্টিং লেবাৰাৰ্ছ ফ্ৰম বেংগল ফৰ টি কাল্টিভেশ্যন আছাম এতিয়া যেতিয়া আছাম কোম্পানী এতিয়া স্থাপিত হ'ল তেতিয়া মানে অসমত চাহ খেতি কৰাৰ কাৰণে যিটো লেবাৰ বা শ্ৰমিকৰ নাটনি হ'ল স্থানীয় যিবিলাক মানুহ আছিলে তাত শ্ৰমিক নাছিলে মানে বহুত কম শ্ৰমিক আছিলে মানে বহুত শ্ৰমিক লগা হৈছিলে তেতিয়া মানে বাহিৰৰ ৰাজ্যৰ পৰা বহিৰাজ্যৰ পৰা আনিব লগা হৈছিলে আৰু এইটো বেংগলৰ পৰা আছাম কোম্পানীয়ে আনিবলৈ সিদ্ধান্ত ল'লে এইটো কোন চনত হৈছিলে মানে আনিবলৈ আৰম্ভ কৰিছিলে অপশ্যনছ এ 1853 AD বি 1854 AD চি 1855 AD ডি 1856 AD আমাৰ আনচাৰটো কি এ 1853 AD 1853 চনত প্ৰথমবাৰৰ বাবে আছাম কোম্পানীয়ে বেংগলৰ পৰা চাহ শ্ৰমিক আনিবলৈ বা লেবাৰাৰ আনিবলৈ ধৰিছিলে চাহ বাগিচাত কাম কৰাৰ কাৰণে
Next question number 16. In which year rules were issued for the first time by the British government for the cultivation of tea in Assam? এই চাহ খেতি কৰাৰ কাৰণে ইংৰাজসকলে মানে প্ৰথমবাৰৰ বাবে মানে কিছুমান ৰুলছ আইন মানে ৰুল ৰেগুলেশ্যন বনাইছিলে লাগু কৰিছিলে এইটো কোন চনৰ পৰা এই নিয়মটো লাগু হৈছিলে প্ৰথমবাৰৰ বাবে অপশ্যনছ A 1835 AD, B 1836 AD, C 1837 AD, D 1838 AD. তাৰ আনসাৰটো কি আনসাৰটো হ'ল D 1838 AD 1838 চনত প্ৰথমবাৰৰ বাবে চাহ খেতিৰ বাবে ৰুল ৰেগুলেশ্যন ইংৰাজসকলে লাগু কৰিছিলে নেক্সট কোৱেশ্চন How many laborers were employed in the tea gardens of Assam as per the report published in the census of 1923? 1923 চনত এটা লোকপিয়লি আনা হৈছিলে তৈয়াৰ কৰিছিলে ইংৰাজসকলে আৰু তাতে মানে কিমান লেবাৰাৰ্ছ মানে সেই লোকপিয়লিৰ হিচাপে মানে কিমান লেবাৰাৰ্ছ মানে কৰ্মচাৰী যি অসমৰ চাহ বাগিচাত নিযুক্তি হৈছিলে মানে কিমান লেবাৰে চাকৰি পাইছিলে সেইটো অপশ্যনটো কি বিটুইন 1 to 2 lakhs 1 পৰা 2 লাখ বি বিটুইন 2 to 3 lakhs 2 পৰা 3 লাখ C between 3 to 4 lakhs 3 পৰা 4 লাখ আৰু D between 5 to 6 lakhs তাৰ আমাৰ কাৰেক্ট আনসাৰটো কি D between 5 to 6 lakhs প্ৰায় মানে 5,27,000 মান মানে হেৰি হৈছিলে চাহকৰ্মী মানে যুক্তি হৈছিলে between 5 to 6 lakhs absolute number is 5,27,000 মানে ইমানখিনি লেবাৰৰ এই চাহ বাগিচাত নিযুক্তি পাইছিলে বা চাকৰি পাইছিলে মানে কিমান এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিছিলে এই চাহ বাগিচা চাহ tea gardens bilage next question what were the two main varieties of tea produced from the tea gardens of Assam অসমৰ চাহ বাগিচাৰ পৰা দুটা ভেৰাইটি মানে দুটা টাইপৰ বিডৰ মানে চাহ প্ৰডিউস কৰা হৈছিলে এই দুটা ভেৰাইটি অফ চাহ কি আছিলে অপশ্যনছ A black and green tea কলা আৰু মানে গ্ৰীণ টি ব্ল্যাক এণ্ড গ্ৰীণ টি B black and oolong tea C black and Darjeeling tea D black and brown tea তো আনসাৰটো কি A black and green tea মানে যেটো দুটা ভেৰাইটি অফ যেটো চাহ অসমৰ চাহ বাগিচাৰ পৰা প্ৰডিউস হৈছিলে তৈয়াৰ হৈছিলে হেতু হল ব্ল্যাক আৰু গ্ৰীণ টি এই গ্ৰীণ টিটো মানে এটা এতিয়াও পোৱা যায় মাৰ্কেটত এটো চাহ কেঁচা চাহপাতটো ডাইৰেক্টলি বনায় আৰু এটো মানে মেইনলি আমাৰ হেৰি কৰিছিলে ইংৰাজসকলে ইউজ কৰিছিলে ইংলেণ্ডত মানে এক্সপোৰ্ট কৰিছিলে তাৰ কাৰণে এই গ্ৰীণ টিটো বনাইছিলে হেতু চাহটো অলপ পাতল হয় আৰু ব্ল্যাক টিটো আমি গম পাওঁ যেটো আমি লাল চাহ খাওঁ বা গাখীৰ দি খাওঁ এটো ব্ল্যাক টি এতিয়া নেক্সট question 19 which are the two main countries to which Assam tea was exported during the British rule অসমৰ যেটো চাহ আছিল এটো মানে অসমৰ বাহিৰে মানে ভাৰতৰ বাহিৰে দুটা ৰাজ্য দুটা দেশত মানে মেইনলি এক্সপোৰ্ট কৰা হৈছিল অসমৰ চাহ সেই দুটা দেশৰ নাম কি অপশ্যনছ A Great Britain and Ireland B Great Britain and USA C Great Britain and France D Great Britain and Germany আমাৰ আনসাৰটো কি A Great Britain and Ireland এই দুটা দেশত মানে অসমৰ চাহ সবতকৈ বেছি এক্সপোৰ্ট হৈছিল ভাৰতৰ বাহিৰত সো নেক্সট লাষ্ট কোৱেশ্চন এইটো মানে এক্সট্ৰাকে দিছো আপোনাৰ জেনাৰেল নলেজত এইটো প্ৰায় জিএছত খুদি দিব পাৰে জানাটো বহুত দৰকাৰ সেইকাৰণে মই দিছো এই কোৱেশ্চনটো এইটো কিতাপৰ বাহিৰৰ পৰা দিছো what is the scientific name of tea চাহ গছৰ বৈজ্ঞানিক নামটো কি এইটো আপোনালোক জানে থাকে অপশ্যনছ হল A Camellia sinensis B Camellia fragrans C Camellia prurens D Camellia britannica চাহৰ বৈজ্ঞানিক নাম হল A Camellia sinensis এইটো ইম্পৰ্টেন্ট এইটো প্ৰায় পৰীক্ষাবিলাকত খুদে চাহৰ বৈজ্ঞানিক নামটো কি আনসাৰটো কি হ'ব আমাৰ A Camellia sinensis সো এইটো আছে আমাৰ লাষ্ট কোৱেশ্চন ইয়াতে আপোনালোকক মই এটা কুইজ কোৱেশ্চন খুদু আপোনালোকে কমেন্ট সেকশনত এইটো আনসাৰটো দিব এইটো হল চাহৰ বৈজ্ঞানিক নাম হল Camellia sinensis কিন্তু অসমৰ চাহ এটা বেলেগ এটা নামকৰণ কৰা হৈছে সেই অসমৰ চাহৰ বৈজ্ঞানিক নামটো কি হেতু আপোনালোকে জানে যদি কমেন্ট সেকশনত দি দিব সো এইটো আছিল এইখিনি আছিল আমাৰ আজিৰ মডাৰ্ণ আসাম হিষ্ট্ৰীৰ MCQs সো আশা কৰিছো আপোনালোকৰ ভাল লাগিছে থাকে যদি লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব মই এনেকুৱা আৰু আগলৈ MCQs লৈ আহিম APSC আৰু বিভিন্ন পৰীক্ষাৰ পৰিৱেশত সো আজিলৈ ইমানে আশা কৰি নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ